সেইটো হয়তো প্ৰথমবাৰৰ বাবে অসমত আমি আৰম্ভণি কৰিছিলোঁ, যিটো নেকি ইজনে আনজনক কুৱেশ্যনটো সোধে আৰু আনজনে উত্তৰটো দিয়ে। আমাৰ মনত দেখিবলৈ কেনেকুৱা কিউট নে? আপোনালোকে কমেণ্ট কৰিব দেই। গছে গছে পাতি দিলে ফুলৰে সৰাই ৰাম ৰাম ফুলৰে সৰাই ফুলৰে আকাশত বগালে আকাশী লতা শুনাচোন বাইদেউ কেইটামান কথা। নমস্কাৰ, মই পংকজ প্ৰীতম। আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আজি আমি অলপ বেলেগ ধৰণৰ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ, মানে আমি অলপ বেলেগ ধৰণৰ কথা আলোচনা কৰিম। সেইখিনি আমাৰ চিনাকি কৰাই দিছোঁ, এয়া হৈছে আমাৰ মুনু। আমি মুনু বুলি মাতোঁ, নিজে পৰিচয়টো দি দিব। কৈ দিম, নাম কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী জ্যোতিস্মিতা ফুকন। মানে আমি মুনু বুলি মাতোঁ, কিন্তু তাইৰ নাম হৈছে জ্যোতিস্মিতা ফুকন। আৰু আমাৰ এইফালেতো চিনাকি তেনেকৈ নিদিলেও হয়, চিনাকিটো হ'লেও দি দিয়াটো ভাল আৰু সকলোৱে হয়তো গম পায় কোন হয়। নমস্কাৰ, মোৰ নাম শ্ৰী অভিনৱ বৰুৱা। আৰু সেয়া হৈছে মোৰ সৰু ভাইটি, মানে অভিনৱ। আপোনালোকে সকলোৱে হয়তো দেখিছে ইনষ্টাগ্ৰাম পেজত, বা আপোনালোকে নিশ্চয় দেখিছে ফেচবুক পেজত। আমাৰ বহুকেইটা ভিডিঅ' ইতিমধ্যে বহু দৰ্শকে আঁকোৱালি লৈছিলে, আৰু তাতে আমি কি বনাইছিলোঁ? GK ভিডিঅ', নহয় জানো? হয়। আমি কুইজ কিছুমান কালেক্ট কৰিছিলোঁ আৰু আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ। সেইটো হয়তো প্ৰথমবাৰৰ বাবে অসমত আমি আৰম্ভণি কৰিছিলোঁ, যিটো নেকি ইজনে আনজনক কুৱেশ্যনটো সোধে আৰু আনজনে উত্তৰটো দিয়ে। মানে এনেই বহুত আছে, কিন্তু আমাৰতো অলপ ব্যতিক্ৰম আছিলে, আৰু সেই হেতুকে ৰাইজে আমাক মৰমো দিছিলে, নহয় জানো? কিন্তু আমি GK ভিডিঅ' যে বনাব পৰা নাই, তাৰ কাৰণটো কি অকণমান কৈ দেচোন। তাৰ কাৰণ হ'ল আমি আমাৰ হোষ্টেললৈ যাওঁগৈ, সেইকাৰণে আমি ভিডিঅ' বনাব নোৱাৰোঁ। মানে তেখেতলোকে মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত পঢ়ি আছে। আৰু এতিয়া অভিনৱ কোন ক্লাছত পঢ়ি আছে? মই ক্লাছ 4ত পঢ়ি আছোঁ। অভিনৱে ক্লাছ 4ত পঢ়ি আছে, আৰু লগতে যিকেইজনক দেখে মৃন্ময় বা আদিত্য, যিকেইজন থাকে আটাইকেইজনে হোষ্টেলত অধ্যয়ন কৰি আছে, হোষ্টেলৰ পৰাই অহা যোৱা কৰে। আৰু লগতে মোৰ ভণ্টিও যিহেতু ভিডিঅ'সমূহত ওলায়, তাইও প্ৰায় পঢ়া শুনাৰ লগতে ব্যস্ত হৈ থাকিব লগা হয়, যিহেতু হায়াৰ ছেকেণ্ড ইয়েৰ মানে ফাইনেল এক্সামিনেশ্যন আহি আছে। গতিকে তাইও ভিডিঅ'সমূহ প্ৰস্তুত কৰিব পৰা নাই, আৰু মই অকলে ভিডিঅ'সমূহ কি বনাম, গতিকে ময়ো বনাব পৰা নাই। গতিকে আপোনালোকৰ ওচৰত প্ৰথমতে আমি ক্ষমা প্ৰাৰ্থী। গতিকে আমাৰ ভুল হৈছে, আপোনালোকে আমাক ক্ষমা কৰি দিব। আচলতে ভুল নহয় বাৰু, আমি নিৰুপায়, আমি উপায় নাইকিয়াতহে ভিডিঅ'বিলাক দিব পৰা নাই। কিন্তু অভিনৱ ফাইনেলি আহিলে আমাৰ মাজলৈ মাত্ৰ দুদিনৰ কাৰণে, এটা বিশেষ কাৰণত। কি কাৰণত? মোৰ এটা কাৰ্ড বনাব আছে, যিটো কাৰ্ড আমাৰ অতিকৈ প্ৰয়োজনীয়। মানে সেই কাৰ্ডটো নহ'লে আমাৰ কাৰণে অসুবিধা হয়। গতিকে সেই কাৰ্ডখন বনাব আহিছে, আৰু কাৰ্ডখন হৈছে ইউনিক ডিচেবিলিটি কাৰ্ড। আৰু ইউনিক ডিচেবিলিটি কাৰ্ডটো বনোৱাৰ আগতে এটা বিশেষ কাম থাকে, সেয়া হৈছে ডিচেবিলিটি কাৰ্ডখন লাগিব। যিহেতু আমাৰ দুই ঠাইত নাই, গতিকে অভিনৱক মাতিলে ছ'চিয়েল ৱেলফেয়াৰৰ তৰফৰ পৰা, মানে মোক ফোন কৰিলে, আৰু মই অভিনৱৰ হোষ্টেললৈ ফোন কৰিলোঁ, ৱাৰ্ডেনক ফোন কৰিলোঁ, লগতে ছাৰকো খবৰ দিলোঁ। খবৰ দিয়াৰ পিছত অভিনৱক পঠাই দিলে, আৰু অভিনৱ যাব অহা কালিলৈ ডিচেবিলিটি সংক্ৰান্তত কামত। বাকী সেইখিনি কথালৈ নাযাওঁ। আমি ভিডিঅ' দিব নোৱাৰাৰ কাৰণটো এয়াই যে আমাৰ অভিনৱত থাকে হোষ্টেলত, গতিকে দিব পৰা নাই। আৰু বাকী বাদ দিয়ক, তাৰ মাজতে আমাৰ মুনু অকণমান জমনি কৰি থাকে। তামাম কমেডিয়ান বুলি ক'ব লাগিব, ৰিলচ বনাই থাকে মাজে মাজে। ইনষ্টাগ্ৰামত বনাওঁ ন মুনু, ইনষ্টাগ্ৰামত বনাই থাকে। তাই অকণমান লাজো কৰে দেই, বাকী একো নাই, লাজ লাগিবই। ছোৱালী মানুহৰ অকণমান লাজটো অলপ বেছি হয়, আমি বাৰু ইমান লাজ নকৰোঁ। যিয়ে নহওক, আজি যে সাহস কৰি আহি আপোনালোকৰ মাজত বহিছেহি, আমাৰ লগত বহিছে, পিছে আমাৰ মুনু দেখিবলৈ কেনেকুৱা কিউট নে? আপোনালোকে কমেণ্ট কৰিব দেই, সেইটো কিন্তু পাব লাগিব, আৰু পালে ভাল লাগিব, নহয় জানো? ব্লগিং ভিডিঅ' দিব পাৰোঁ, ব্লগিং ভিডিঅ' দিবলৈ হ'লে অকণমান আমাৰ অসুবিধাটো কমেই পায়। ঘৰত কিবা কৰিলোঁ, কিনো এইবিলাক দেখাম, ইটো সিটো দেখাই থাকিবলৈ আমনি লাগে। আৰু ঘৰখনতনো কিবা দেখাবলৈ কিবা আছেনে? হোম ট'ৰ বুলি ক'লেও তেনেকৈ দেখাব নোৱাৰোঁ, বেলেগে দেখাই হোম ট'ৰ, আমি নেদেখাওঁ এতিয়া দেই। হোম ট'ৰটো পিছত দেখাম কেতিয়াবা। বাকী সেইখিনিয়ে প্ৰব্লেম, আৰু বহুত কিবাকিবি কথা আছে, সেইখিনি কথাও আপোনালোকক শ্বেয়াৰ কৰিম অতি সোনকালে, আপোনালোকক সকলোখিনি শ্বেয়াৰ কৰিম। কিন্তু এতিয়া আমাৰ অভিনৱে
কিবা এটা কৰিব লাগে। যিহেতু জ্যোতি এটা গান আছে গছে গছে, চ' সেই গানটো মই গাব লৈছোঁ। সেই গানটো জ্যোতিপ্ৰসাদ আগৰৱালাই গানে লিখিছিল। মই চ' গানটো ষ্টাৰ্ট কৰিছোঁ, লগত আমাৰ পংকজ দাদাই হেল্প কৰিব। গছে গছে পাতি দিলে ফুলৰে সৰাই, ৰাম ৰাম ফুলৰে সৰাই, ফুলৰে সৰাই। গছে গছে পাতি দিলে ফুলৰে সৰাই, ৰাম ৰাম ফুলৰে সৰাই, ফুলৰে সৰাই। কলিয়া ভোমোৰা গুঞ্জৰি আহে, গোন্ধকে দিয়াই কি ৰাম ৰাম গোন্ধকে দিৰাই, গোন্ধকে দিৰাই। গছে গছে পাতি দিলে ফুলৰে সৰাই, ৰাম ৰাম ফুলৰে সৰাই, ফুলৰে সৰাই। কোনে গোলাপী হকি এনে হাঁহি দিলে ৰূপতে ৰঙে চৰাই, উৰণি তলতে পৰিমলৰে উৰুৱাই পৰ্বতে দিলেহি বিদায়, দিলেহি বিলাই, দিলেহি বিলাই। ধন্যবাদ অভিনৱ। আৰু লগতে আমাৰ মুনুও ধুনীয়াকৈ গাইছে। তাই চেষ্টা কৰিছে, সৰু ছোৱালী, বহুত বেছি ডাঙৰ ছোৱালীও নহয়, চেষ্টা কৰি আছে, পঢ়ি আছে। মুনু কোন ক্লাছত পঢ়? ক্লাছ 3ত পঢ়। তাই দেখিবলৈ বহুত অকণমানি আৰু তাই বয়সো বেছি হোৱা নাই। ক্লাছ 3ত পঢ়িব আচলতে নালাগে, তোৰ পঢ়িলেও হয়, কিন্তু আগতীয়াকৈ স্কুল গ'ল যে, গতিকে 3ত পঢ়ি আছে। বাকী যি নহওক, আমাৰ মুনুৱে ধুনীয়া বিয়া নাম গায়। অকণমান গাই দেচোন, আকাশত বগালে। আকাশত বগালে আকাশীলতা, শুনাচোন বাইদেউ কেইটামান কথা, পুৱতি নিশাতে উঠিবা শুই, বাঁহী বন কৰি লৈ ধৰিবা জুই, জুইৰে কাষতে কেটলি তুলি, মঞ্জৰা উঠাবা উঠাচোন বুলি। ধুনীয়া গাইছে। আৰু মুনুৰ কাৰণে এটা ক্লেপ দিয়ক আপোনালোকে, আমাৰ সকলোৱে ক্লেপ দিব ধুনীয়াকৈ। কেনেকুৱা গাইছে ছোৱালীজনী ক'ব, আৰু এই কণমানি কেনেকৈ আগবঢ়াই দিব। আমি যেনেকৈ আজি 5,000 ছাবস্ক্ৰাইবাৰ, সচৰাচৰ 5,000 ছাবস্ক্ৰাইবাৰ মানে পাবলৈ সক্ষম হৈছোঁ, ঠিক তেনেধৰণে আপোনালোকে এই মুনুকো আপোনালোকে আগবঢ়াই দিয়ক। কণমানি ছোৱালীজনীৰ প্ৰতিভাটো যদি আগবাঢ়ি যায় আৰু অকণমান কৰিবলৈ মন যাব। সৰু ছোৱালী, বহুত একো জনা হোৱা নাই, কিবা জনা হোৱা নাই। আমি এতিয়া যিমানখিনি হয়তো শিকিছোঁ, যিমানখিনি জীৱনৰ লগত জড়িত কথা জানিব পাৰিছোঁ, সেইখিনি হয়তো এই জানিব পৰা নাই বা বুজিব পৰা নাই, বুজা শক্তিও তেনেকৈ হোৱা নাই। আৰু বুজিব, আপোনালোকে মৰম দিব মেইনলি। আৰু আজি ভিডিঅ'টো বহুতেই বেছি দীঘলীয়া হৈ গৈছে আৰু বহুত কথা ক'বলৈ থাকিলে, কিন্তু কম কেতিয়াবা। মেইন কথাটো আছিলে আজি বিশেষকৈ জিকে ভিডিঅ' আমি কিয় দিব পৰা নাই, আৰু আমি ৰেগুলাৰলি ব্লগ ভিডিঅ' কিয় আপলোড কৰা নাই, সেই দুইটা কাৰণ আপোনালোকক ক'লোঁ। সেয়াই আছিলে আমাৰ ভিডিঅ'ৰ লক্ষ্য আৰু উদ্দেশ্য। আৰু ভিডিঅ'টো আপোনালোকে চোৱাৰ কাৰণে ধন্যবাদ। আৰু কি কৰিব, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইমানতে বিদায় দিয়ক। নমস্কাৰ, জয় অসম, জয় হিন্দ।